নমস্কাৰ। আজি ব্লগটো দেৰিকৈ আৰম্ভ কৰিলোঁ কাৰণ এই কাপোৰ আজিও ধুলোঁ আৰু কাপোৰখিনি আজি ড্ৰয়িং ৰুমৰ পৰ্দা চৰ্দা এনেকৈ থৈছোঁ। তাৰপিছত আৰু সদায় এটা ৰুমৰ ধুওঁ কাৰণ এটা মানুহ পাবলৈ বা কাপোৰ ধোৱা মানুহ পাবলৈ বা বন্ধ কৰা মানুহ পাবলৈ দিগদাৰ আৰু সেইকাৰণে আৰু কি কয় খুচিয়ে শুই আছে আৰু মানুহজনো খাই মেলি গুচি গ'ল আৰু ল'ৰাও স্কুলত গুচি গ'ল আৰু এতিয়া কি কৰিম সেইকাৰণে বোলো নহয় ব্লগটো ষ্টাৰ্ট কৰোঁ। আৰু কি হয় কালি খুচিক ঔষধ কি দিলে তাকে দেখুৱাম। এইটো অলৰেডি আগতে দিছিলে সেইকাৰণে এইটো ঘূৰাব লাগিব। এইটো ঘূৰাই দিম, এইটো খোলাই নাই। আৰু এইটো এটা তাৰপিছত এইটো এটা এইটো এটা এইটো এটা এইটো এটা ইয়াৰে হৈছে এটা মতলব তাইৰ যে লেট্ৰিনটো খোলোচা নহয় 2 দিন বা 3 দিনৰ মূৰে মূৰে কৰে। সেইকাৰণে কিয় জানো তেনেকুৱা হৈ আছে। খোৱাটো খাই বাৰু, নোখোৱাও নহয়। সেইকাৰণে এইটো এটা লেট্ৰিনৰ ঔষধ দিছে আৰু বাকীকেইটা এনেকৈ খাব দিছে আৰু লগোৱাও আছে তেনেকৈ আৰু মলমো দিছে য'ত য'ত হৈছে এনেকৈ ধুই মেলি এনেকৈ লগাব দিছে আৰু তেনেকৈ এতিয়া তাই শুই আছে সেইকাৰণে ফটাফট যিমানখিনি কাম আছিলে কৰি মেলি আৰু কালি ধোৱা কাপোৰবিলাক জাপি ভৰালোঁ, য'ত য'ত থ'ব লগা আছে তাত থৈ দিলোঁ। আৰু এতিয়া তাই শুই আছে সেইকাৰণে বেছি জোৰছে কথা কোৱা নাই আৰু কাপোৰবিলাক ভৰাই থ'লোঁ বা হেৰি কৰিলোঁ। আৰু এতিয়া আছে কাম। তাৰপিছত এতিয়া ভাত বনাব লাগিব, ভাত বনাবলৈ যাম। তাৰপিছত তেনেকৈ আৰু আজি ইমান গৰম পৰিছে। টাইলছৰ মিস্ত্ৰীও লাগি আছে, টাইলছ শেষ হোৱাই নাই লগোৱা। আৰু আপোনালোকে মোৰ ভিডিঅ' চাই যদি ভাল পায় তেতিয়াহ'লে লাইক কৰিব, কমেণ্ট কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব আৰু খুচিক ধেৰ চাৰা মৰম দিব। চাই থাকিব আমাৰ ভিডিঅ'। আজিও মিছ'ৰ পৰা দুটামান পাৰ্চেল অপেনিং কৰিম আজি দেই। পাৰ্চেল কেইটামান আনিছিলোঁ। আপোনালোকে ভাবি চাগে ইমান পাৰ্চেল আনি থাকে, কিন্তু নহয়, একচুৱেলি মোৰ নতুন ঘৰ ন, কিন্তু নতুন ঘৰত যিখিনি বস্তুৰ প্ৰয়োজন, কিছুমান বস্তুৰ সৰু সুৰা বস্তু বহুত প্ৰয়োজন হৈ থাকে। সেই সৰু সুৰা বস্তুখিনিকে মই আনো আৰু আপোনালোকক এইটো ভিডিঅ'ত তাকে অপেনিং কৰি দিম। এনেকুৱা এইটো হৈছে মোৰ হেয়াৰ বেণ্ড। মানে মই মুখত যদি কেতিয়াবা কিবা লগাওঁ, মানে মই বিশেষ একো নলগাওঁ, তথাপিও কেতিয়াবা কিবা লগালে এই হেয়াৰ বেণ্ডকেইটাৰে মোক বহুত কামত দিব আৰু গৰমৰ দিনত বহুত মানে ভাল আৰু হেয়াৰ বেণ্ডটো। সেইকাৰণে মই হেয়াৰ বেণ্ডকেইটা আনিছিলোঁ। বেছি দাম নহয়, এইটো 100 টকামান লৈছিলে চাগে দেই হেয়াৰ বেণ্ড। মই সঠিক মনত নাই আৰু 100 টকামান লৈছিলে আৰু তিনিডাল পাপা তাৰপিছত 3ডাল পাইছোঁ আৰু সেইকাৰণে আৰু ভাল আহিছে হেয়াৰ বেণ্ডকেইডাল। আমাৰ খুচিয়ে কথা কৈ আছে। তাৰপিছত এইটো বহুত ধুনীয়া, কোনোবাই ল'লে ল'ব পাৰে, বহুত ধুনীয়া আহিছে। আৰু 2 নম্বৰ পাৰ্চেলটো হৈছে, আপোনালোকে চাই থাকিব, মই কৈ আছোঁ। 2 নম্বৰ পাৰ্চেলটো এইটো মানে হ'ল মই মানে এইটো এইটো ভাল দেখি মই পাপা এইটো ভাল লগা দেখি মই আনিছিলোঁ। আৰু এইটো মানে এইটো টাব চাব বা সৰু সুৰা টাব থ'বলৈ বহুত ভাল। সেই দাদাৰ ওচৰলৈ যোৱাচোন, তুমি যোৱা। তাৰপিছত সৰু সুৰা টাব থ'বলৈ বহুতেই ধুনীয়া আৰু এইটো সেই 2টা পাইছিলোঁ এনেকুৱা, বহুত ধুনীয়া আহিছে। আৰু এইটো মই দুৱাৰমুখত মোৰ মানে যিটো আমাৰ দুৱাৰমুখ তাতে এটা লগাইছোঁ আৰু এটা তাতে লগাম। আৰু ইয়াতে মই মানি প্লেণ্টৰ মই টাব থ'ম বুলি ভাবিছোঁ। আৰু এইটো বহুত ধুনীয়া আহিছে আৰু মই ভবামতেই আহিছে বাৰু, ধুনীয়া আহিছে। আৰু এটা আছে, এইটো এটা, আৰু এইটো খুলিম বাৰু, খুলি পিছত এইটো মই যিকেইটা আছিলে মই টাব থোৱা, সেইটোও মই বেছি পৰা নাই। সেইটো মোৰ 120 টকামান লৈছিলে নেকি সম্ভৱ, তেনেকৈ সঠিক মনত নাই। আৰু এইটো মোৰ চবচে বেছি ভাল লাগিছে। এইটো হৈছে মোৰ মানে গায়ত্ৰী মন্ত্ৰ। এইটো মই দুৱাৰমুখত লগাম বুলি আনিছিলোঁ
আৰু এইবিলাক বস্তু দুৱাৰমুখত লগাব লাগে, তেতিয়াহ'লে বোলে নিগেটিভিটি বোলে বস্তুটো নাহে। আৰু এইকাৰণে মই এইটো ঘৰৰ দুৱাৰমুখত লগাবলৈ আনিছিলোঁ। এইটো বহুত ধুনীয়া হৈছে আৰু মই লগাইছোঁ। মই কেতিয়াবা দেখুৱাম বাৰু, দেখুৱাবলৈ চেষ্টা কৰিম ক'ত লগাইছোঁ। এইটো বহুত ধুনীয়া আৰু এইটো একদম বহুতেই ধুনীয়া হৈছে। আৰু এই দেখিছেনে, বহুত এইটো বেছি লোৱা নাই, এইটোতো কিমান 120 টকামান লৈছিলে চাগে। এইটো বহুত ধুনীয়া, একদম ভাল আহিছে। আৰু ইমান গৰম পৰিছে হয় নাই, আৰু গৰমত একদম গোটাই ঘামি জামি অৱস্থা কাহিল। মানে মোৰতো ভাবিব ইমান গৰম, আকৌ চুলি মেলি আছে নহয়, একচুৱেলি চুলিখিনি শুকোৱা নাই আৰু চুলি এনেকৈ বান্ধি থৈ দিলে যে, আৰু চুলিবিলাক সৰি মোৰ এনেই চুলি নাই, তাৰপৰা চুলিবিলাক সৰি নাইকিয়া হৈ যাব যিকেইটা আছে। সেইকাৰণে অলপমান মেলি থৈছিলোঁ যাতে শুকাই যায়। আৰু এইটো বস্তু বহুত ধুনীয়া হৈছে, গায়ত্ৰী মন্ত্ৰ হয়, দুৱাৰমুখত লগাবলৈ বহুতেই ভাল। আৰু এইটো বহুত ধুনীয়া। তাৰপিছত এনেকৈ আৰু এইটো পাৰ্চেল, আৰু এইটো খুলি আছোঁ বাৰু। আৰু এইটো এইটো মোৰ বেয়া হয়, এইটো ভালেই আহিছে, কাৰণ এইটো মোৰ ফ্ৰিজত লগাবলৈ এইখিনি, কাৰণ এইখিনি মই ফ্ৰিজৰ কভাৰ বা এইটোও ধুনীয়া আহিছে। কিন্তু এটা বস্তু কমকৈ দিলে মোক, এইটো 3খন আছিলে ফ্ৰিজৰ ভিতৰত লগোৱা যে, এইটো ওপৰত লগোৱা, কাৰণ এইটো ওপৰৰে ধূলি চুলি যাতে নপৰে। এনেই ধূলি পৰি ফ্ৰিজটোৱে বেয়া হয়, সদায় মুচিব লগা হৈ যায়। কিন্তু এইটো আহিছে, এইটো ওপৰত লগোৱাখন। আৰু আহিছে মই 3খন থকা বুলি ভাবিছিলোঁ, ইয়াতে 2খনহে দিছে, কিন্তু মোক এখন নিদিলে। কিন্তু এইকেইটাও ধুনীয়া আহিছে। এয়া আহিছে 3খনে আহিছে, চৰি 3খনে আহিছে। মই মানে ভাবিছিলোঁ 2খনে দিছে নেকি, কিন্তু নহয়, একচুৱেলি 3খনে আহিছে। এইটো বস্তু ধুনীয়া আহিছে। মই ভাবিছিলোঁ পইচাখিনি চাগে এনেই গ'ল, কিন্তু নহয়, একচুৱেলি 3খনে আহিছে। এইটো হেণ্ডেলৰ কভাৰ, এইকেইটা বস্তু ধুনীয়া, কোনোবাই ল'ম বুলি ভাবিলে ল'ব পাৰে। এইটো বস্তুটো মই বেছি লোৱা নাই, এইটো কিমান লৈছিলে, এইটো 150মান লৈছিলে নেকি, সম্ভৱ হা। তাৰপিছত এইটোও ধুনীয়া আহিছে। তাৰপিছতে একদম বহুত মজা আহিছে। মোৰ চবচে বেছি ভাল লাগিছে, মোৰ গায়ত্ৰী মন্ত্ৰটো ভাল লাগিলে, আৰু আটাইখিনিয়ে বস্তু ভাল লাগিছে বাৰু। এইবিলাক মুখত দেখিছেনে, এইটোৱে দেখুৱাব গৈছিলোঁ কালি, আৰু একদম পূৰা এইবিলাক হৈছে মুখৰ একদম পূৰা চাকু যে মুখখন আঁকি দেখাই দিয়া, এইবিলাক গোটেই মুখখনতে হৈছে। আৰু খুচিক এইটো ঔষধ লগাই দিলোঁ এতিয়া, আৰু এইটো ঔষধ মই আগতে লগাই পাইছোঁ, কাৰণ তাইৰ মুখখনত তেনেকৈ হৈয়ে আছে। আজি যেতিয়াৰ পৰা গৰম পৰিছে তেতিয়াৰ পৰা, আৰু সেনেকৈ হৈয়ে আছে। সেইকাৰণে কি কৰিছোঁ, মানে এইটো ঔষধ লগাই দিলোঁ এতিয়া। আৰু এতিয়া খোৱাখিনি খোৱা নাই, এতিয়া খুৱাই মেলি তাইক খোৱা ঔষধটো খুৱাই দিম। আৰু আগতে ঔষধ খাবলৈ ভাল আছিলে, কাৰণ ডপাৰ চিষ্টেম। এতিয়া খুজি নকৰিবা। এতিয়া তাৰমানে কি হ'ল, তাই ডাঙৰ হ'ল, তাই হিচাপতে ঔষধ পাব ন, সেইকাৰণে এতিয়া ডপাৰৰ চিষ্টেমটো উঠাই গ'ল। এতিয়া মানে কি হয়, বতৰৰ সাপৰত লৈ এনেকৈ খুৱাব দিয়ে। কিন্তু ডপাৰত থাকিলে ভাল, ডপাৰেৰে খুৱাব পাৰিলে ভাল। বস্তুটো মানে ডাইৰেক্ট মুখত টিপি দিলেই হ'ল, মুখত সোমোৱাই দি। কিন্তু এতিয়া সাপৰেৰে খুৱাবলৈ দিগদাৰ, কাৰণ সিহঁতে নাখায় ন, চামুচেৰে খুৱাবলৈ দিগদাৰ। সেইকাৰণে ডপাৰ যদি আছে চাব লাগিব, ডপাৰেৰে খুৱাম। আৰু এতিয়া ঔষধখিনি খোৱালে জল্দি ভাল হ'লেই হ'ল। আৰু নহ'লে তাইৰ বিষে জ্বৰে একদম বিষত এইবিলাকত জ্বৰৰ নিচিনা হৈ গৈছে। আৰু ছোৱালীটো মানে কি বুলি ক'ম, মানে আমাৰ ভাষাত মানে কেনকেনীয়া হৈ গৈছে, মানে ইমানেই মানে খেচখেচাই থাকে। সেইকাৰণে জল্দি ভাল হ'লেই হ'ল। তাই মোৰ চলাই আছে, কোনোবাই আহিছে। খুজি কাপোৰ সামৰিছা, খুজি কাপোৰ সামৰিছা, বাবা গুড গাৰ্ল। মোৰ লাড্ডু ৰাণী এইটো, মোৰ লাড্ডু গোপাল এইটো, মোৰ এক সোণী বেটি। বাবা মামীক সহায় কৰি দিছে। আমাৰ এই ভিডিঅ'টো ইমানতে সামৰিছোঁ। আৰু আমাৰ ভিডিঅ' চাই যদি ভাল পায়, তেতিয়া লাইক কৰিব, কমেণ্ট কৰিব, আমাক খুচিক ঢেৰ চাৰা আশীৰ্বাদ দিব, মৰম দিব। আৰু আজিলৈকে আহিছোঁ।